মৰাণৰ কচুমাৰীত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। কচুমাৰী ৰাজহুৱা খেলপথাৰত 22 আৰু 23 নৱেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী ৰাস মহোৎসৱ। মৰাণৰ কচুমাৰীত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰে লোক সংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়াই। চৰাইদেউ জিলাৰ কচুমাৰী ৰাজহুৱা খেলপথাৰত 22 আৰু 23 নৱেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱৰ আজি লাইখুটা স্থাপন কৰাৰ লগতে এটি অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়। অনুষ্ঠানত লাইখুটা স্থাপন কৰে লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়াই। অস্থায়ী কাৰ্যালয়টি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাই। অনুষ্ঠানত সমাজ সংগঠক কুশল দত্ত, উদযাপন সমিতি কাৰ্যকৰী সভাপতি নৱ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক শোভন চাংমাইৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানটো আঁত ধৰে সম্পাদক ৰক্তিম আকাশ বৰাই। বৃহত্তৰ কচুমাৰী অঞ্চলৰ ৰাইজে যোৱা কেইবছৰৰ দৰে এইবাৰো মহাপৰিভৰেৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে। অহা নৱেম্বৰ মাহৰ 22 আৰু 23 তাৰিখে আমি সকলো ৰাইজক ৰাস চাবলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু অতি সুন্দৰকৈ ইয়াত ৰাস মহোৎসৱভাৱে উদযাপিত হ'ব। ইয়াত শিশুৰ পৰা বয়স্কলৈকে সকলোৱে ভাগ লৈছে আৰু আজি 3 নৱেম্বৰ তাৰিখে আধাৰশিলা স্থাপন কৰা হৈছে। সকলো ৰাইজৰ ইয়ালৈ আহিছে। আমি আশা কৰিছোঁ এই ৰাসভাৱী অতি সুন্দৰকৈ পৰিৱেশিত হ'ব। দুগৰাকী শিল্পী বাহিৰৰ পৰা আহিব, বাকীখিনি আমাৰ স্থানীয় হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে অসমৰ আৰ্ট গ্ৰুপ অমৃত কণ্ঠ জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে এই ক্ষেত্ৰখনৰ নাম জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ হ'ব।